Hello students, Ansari sir ATP channel লৈ সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছো যি সকল ছাত্ৰ-ছাত্ৰীয়ে 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা পাছ কৰিছে সিহঁতৰ নম্বৰ সমূহত যদি অসন্তুষ্ট হয় তেতিয়া হলে খাতা ৰিচেক কৰিব পাৰিব, বহি সমূহ চেক কৰিব পাৰিব, ৰিকল কৰিব পাৰিব। তাৰ কাৰণে seva.online.org গৈ লগইন কৰিব লাগিব আৰু পাৰ সাবজেক্টৰ কাৰণে 400 টকাকৈ পে কৰিব লাগিব। এটা সাবজেক্টৰ বাবে থিওৰি পেপাৰৰ বাবে 400 টকা, কিন্তু ইয়াতে OMR শীটটো দিয়া নহব। থিওৰি পেপাৰৰ স্ক্যান কপি লগতে ইয়াৰ খাতাসমূহ চেক কৰা হ'ব, কিমানখিনি মাৰ্ক পাইছে সেইখিনি পুনৰাই খাতাটো দেখা নহব, কিন্তু বহিটোৰ টোটাল মার্ক হিসাব করা হবো কিমান পাইছে। পার সাবজেক্টৰ কাৰণে 400 টকা কৈ লাগিব, দুটা সাবজেক্টৰ কাৰণে 800 টকা, তিনিটা সাবজেক্টৰ কাৰণে 1200 টকা, কিন্তু ইয়াতে OMR শীট অৰ্থাৎ MCQ ইয়াৰ কপিটো দিয়া নহব। MCQৰ বাবে বেলেগকৈ 50 টকা কৈ পে কৰিব লাগিব। যদি কোনোবাই অকল থিওৰি পেপাৰ ৰিচেক কৰিব খোজে তেতিয়া হলে পাৰ সাবজেক্টৰ কাৰণে 400 টকা, আৰু যদি কোনোবাই OMR শীটটো যদি চেক কৰিব খোজে যিকোনো সাবজেক্টৰ 4টা সাবজেক্টৰ OMR পৰীক্ষা হৈছিল অৰ্থাৎ MCQ কোশ্চেন আছিল, হে ইংলিশ, সোশিয়াল, ম্যাথ আৰু সায়েন্সৰ কাৰণে যদি কোনোবাই OMR শীট ৰিচেক কৰিব খোজে তেতিয়া হলে পাৰ সাবজেক্ট 50 টকা কৈ পে কৰিব লাগিব। আৰু এটো পে কৰাৰ বা অনলাইন কৰাৰ তাৰিখটো হল 22 এপ্ৰিলৰ পৰা আৰম্ভ কৰি 7 মে লৈকে এপ্লাই কৰিব পাৰিব। 7th May 2024 till 10 PM ৰাতি 10 বজালৈকে এপ্লাই কৰিব পাৰিব। এইটো এটা বিশেষ খবৰ। যদি কোনোবাই ৰিচেক কৰিব খোজে তেনেহলে সোনকালে কৰিব পাৰে, আৰু ইয়াৰ ৰিজাল্টটো এমাহৰ ভিতৰতে দিয়া হ'ব বুলি সেবাই জনাইছে। সেবাৰ জৰিয়তে এইখিনি জনোৱা হৈছে যে এপ্লাই কৰাৰ কাৰণে এপ্লাই ফৰ ৰিচেক এপ্লাই কৰাৰ কাৰণে যেটো লগইন কৰিব লাগিব হেতু হল seva.online.org। ইয়াতে গৈ অফিচিয়েল ওয়েবসাইটত যাব লাগিব আৰু তাৰ পিছত কোনটো সাবজেক্টৰ কাৰণে ৰিচেক কৰিব খুজে এটো সিলেক্ট কৰিব লাগিব। ইয়াৰ বাবে ৰোল নং আৰু ৰেজিষ্ট্ৰেচন নম্বৰটো লাগিব।